সকলোকে ওয়েলকাম জনাইছো আমাৰ ক্যান্টিটো ইউটিউব সাকসেস এডুকেশনৰ নতুন এটা ভিডিঅ'লে ভিডিঅ'টো বৰ বেছি দীঘলীয়া হ'বলৈ গৈ থকা নাই যেহেতু এটা সৰু ইনফৰমেটিভ ভিডিঅ' এটা খুবেই ভাল খবৰ আসলে বহু দিনৰ আগতে আমি ভিডিঅ'টো বনাব লাগিছিল কিন্তু সময়ৰ অসুবিধাৰ কাৰণে আমি জনোৱা নাছিলো আৰু বহুতে আমাক এতিয়া মেছেজতো খুদি থাকে যে দাদা যেটো আপোনালোকৰ पैरामेडिकल कोर्स बा बीएससी नार्सिंग कोर्स एबिला कोर्स बिलाक एमएससी नार्सिंग होक ए कोर्स बिलाকৰ এডমিশন কেতিয়া হয় কেনে ধৰণে ল'ব পাৰি যেটো প্ৰাইভেটত কেনেকে ধৰণে ল'ব পাৰে সকলোৱেটো হিয়া গম পাই যায় প্ৰাইভেটত পইচা দি দিলে আপোনালোকে এডমিশন পাই যায় কিন্তু গভৰ্নমেন্ট কোৰ্স বিলাক কেনেকে ল'ব পাৰিব তো সেই ধৰণৰ কিছুমান কথা থাকে কাৰণ সকলোৰে ইমান খিনি কেপাসিটি নাই যে প্ৰাইভেটত পঢ়াব পাৰিব ন আৰু গভৰ্নমেন্টৰ কোৰ্স বিলাক আসলতে ভাল কোর্স হয় আৰু এখিনিত যদি আপোনালোকে পঢ়িব পাৰে ডেফিনেটলি প্ৰায় 99% আপোনালোকৰ চান্স থাকে যে আপুনি ভৱিষ্যতে এটা প্লেসমেন্ট পাব ভৱিষ্যতে মানে এতিয়ালৈকে মই যিমানখিনি দেখিছো পিএইচডি নাৰ্ছিং হওক বা প্যাৰামেডিকেল কোৰ্সে হওক যিমানখিনি ক্যান্ডিডেটে পঢ়ে প্ৰায় তেওঁলোকে ভৱিষ্যতে খুব সুন্দৰ প্লেসমেন্ট কফটৰ প্লেসমেন্ট তেওঁলোকে পাই যায় তো ইয়াতে গতিকে ইয়াৰ ওপৰতে এটা ভিডিঅ' আমি লৈ আহিছো সক অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স examination section ঠিক আছে ইয়াতে চাব পাৰে আপোনালোকে এখন সব সম্পূৰ্ণ তেওঁলোকৰ এখন অফিচিয়েল নোটিফিকেশনস আমি লৈ আহিছো তো এখনৰ মতে যি সকল ক্যান্ডিডেটে বৰ্তমান এই বছৰত আসলতে বা আগতে হলেও হ'ব তো তেওঁলোকে যদি এইচএস পাস কৰি থৈছে বা এইচএস সায়েন্সৰ তেওঁলোকে যদি এক্সাম বিলাক দিছে বা আগতে হলো পাস কৰিছে তেওঁলোকে মেডিকেল লাইনত যদি তেওঁলোকৰ যাবলৈ মন আছে তো ডেফিনেটলি এটা পোষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰে এখন সম্পূৰ্ণ অফিচিয়েল নোটিফিকেশন এইমছৰ পৰা ওলাই আহিছে আৰু এটো সম্পূৰ্ণ অল ইণ্ডিয়া বেচিছৰ হয় 3/4/2025 তাৰিখে ইয়াৰ যিখন অফিচিয়েল নোটিস এখন তেওঁলোকে পাবলিশ কৰিছে তাৰমানে 3 এপ্ৰিল তাৰিখে তেওঁলোকে পাবলিশ কৰিছে সো এডমিশন নোটিস অফ বিএসসি নাৰ্ছিং যেটো বিএসসি নাৰ্ছিং আপোনালোকে কৈ থাকে হেতু কথা কৈছে বিএসসি নাৰ্ছিং পোষ্ট বেসিক হেতু কথা কৈছে বিএসসি প্যাৰামেডিকেল কোৰ্স যেটো বিএমএলটি বুলি কোৱা হয় আৰু এমএসসি নাৰ্ছিং এমএসসি কোৰ্সেস আৰু এম বায়োটেকনলজি এমএসসি যেটো বায়োটেকনলজি হেতু কথা কৈছে তো ফাৰ্স্ট সেশন আগষ্ট 2025 at AIIMS New Delhi and other AIIMS মানে আপোনালোকৰ যদি এইমছত যদি আৰু গমে পায় এইমছত যদি কিবা এটা বস্তু পঢ়িবলৈ যায় হেতু ডিমানে বহুত পাই যায় নহয় নে এটা গুৱাহাটীৰ এইমছে হওক এত কৈ দিছে AIIMS New Delhi and other AIIMS গতিকে এই যেতে এন্ট্ৰেন্সটো আপোনালোকে দিব তেতিয়া হলে কোনোবা নহয় কোনোবা এখন এইমছত আপোনালোকে যদি পাস কৰে তেতিয়া ডেফিনেটলি পঢ়িবলৈ পাব ঠিক আছে ইয়াতে সব All India Institute of Medical Science, New Delhi invites online applications basic registration followed by generations of code final registration kotha koise for entrance examinations leading to admissions for subject cited courses below mentioned below tamane yate apnalokor eta ki hobo entrance examination hobo ei post gitar apnaloke admission লাভ koribole So, schedule for undergraduate courses মানে যিবিলাক বিএসসি নাৰ্ছিং হয় হওক বা বিএসসি প্যাৰামেডিকেল কোৰ্স হওক সব প্ৰথমতে আছে বিএসসি বেসিক ৰেজিষ্ট্ৰেচনছ পাৰ ফৰ বিএইচডি নাৰ্ছিং পোষ্ট বেসিক এণ্ড পিএসসি প্যাৰামেডিকেল কোৰ্সেস এই প্ৰথমটোত হেতুৰ বিষয়ে উল্লেখ আছে যেটো নেকি 8 এপ্ৰিলৰ পৰা আপোনালোকৰ 7 মেলৈকে আপোনালোকৰ অনলাইন আবেদন বিলাক হ'ব গতিকে আজি কে তাৰিখ আজি হৈছে আপোনালোকৰ 11 এপ্ৰিল গতিকে বৰ বেছি দেৰি হোৱা নাই এতিয়াও বহু দিন আপোনালোকৰ হাতত সময় আছে 7 মেলৈকে গতিকে আপোনালোকে যদি আপোনালোকে এবা ডিগ্ৰী হায়াৰ সেকেন্ডাৰী আপোনালোকে সায়েন্স ষ্ট্ৰীমৰ পৰা উইথ বায়োলজি ফিজিক্স কেমিষ্ট্ৰি বায়োলজি পিসিবি আপোনালোকে যদি পাস কৰিছে বা এক্সামিনেশনস দিছে এপিয়াৰ হৈছে ডেফিনেটলি তেতিয়া হলে আপোনালোকে যদি মেডিকেল লাইনত যাবলৈ মন আছে এইগিটা কাৰণে আপোনালোকে আবেদন কৰিব পাৰে ঠিক আছে বহুতৰে এটা ভুল থাকে যে নাৰ্ছিং বুলি কৈ দিয়াৰ লগে লগে ছোৱালীয়ে পঢ়িব পাৰে না প্ৰতিজন ল'ৰাইও বিএসসি নাৰ্ছিংত তেওঁলোকে এন্ট্ৰেন্স দিব পাৰিব ঠিক আছে চিন্তা কৰিবলগীয়া নাই ল'ৰা বুলি ক'লে নাৰ্ছ হ'ব নোৱাৰে নেকি তো জিএনএম এএনএমৰ কথা বেলেগ কিন্তু বিএসসি নাৰ্ছিংত প্ৰতিজন ল'ৰাইও এপ্লাই কৰিব পাৰিব ঠিক আছে টেনশন ল'ব নালাগে যদি মন আছে এপ্লাই কৰিব জেনাৰেশন অফ কোড ফৰ ফাইনেল ৰেজিষ্ট্ৰেচন অফ বিএসসি নাৰ্ছিং পোষ্ট বেসিক বিএসসি প্যাৰামেডিকেল কোৰ্সেস 2025 only for those whose basic registration is accepted আৰু
ফাইনেল ৰেজিষ্ট্ৰেশ্যন তেতিয়াই হ'ব যেতিয়া আপোনালোকৰ বেছিক ৰেজিষ্ট্ৰেশ্যনটো একচেপ্টেড হ'ব আৰু সেই ফাইনেল ৰেজিষ্ট্ৰেশ্যন 17 এপ্ৰিলৰ পৰা 15 মে'লৈকে আপোনালোকৰ চলি থাকিব ফাইনেল ৰেজিষ্ট্ৰেশ্যন পেমেণ্ট ফিজ এণ্ড চিটি চইচ only for those who have generated code for finalization আপোনালোকে অনলাইন কোডে যেতিয়া ফাইনেলাইজেশ্যন কৰিব তেওঁলোকৰ কাৰণে চিটি মানে কি আপোনালোকে পৰীক্ষা য'ত দিব সেই চিটিখন চইচ কৰিবলৈ আহিব তো এখন চইচ কৰিব পাৰিব আৰু পেমেণ্ট এটা আপোনালোকে তাতে দিব লাগিব তো ইয়াতে চাওক ইয়াতে যিখিনি পোষ্ট গ্ৰেজুৱেট কোৰ্চ কিছুমান পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ বিষয়ে সুধি থাকে গতিকে বেছিক ৰেজিষ্ট্ৰেশ্যন ফৰ MSc নাৰ্ছিঙে হওক বা MSc বায়'টেকনলজিয়ে হওক বা MSc বেলেগ কোৰ্চেছে হওক এইকেইটা কোৰ্চ বুলিয়ে নহয় MSc বহুখিনি কোৰ্চ আছে এইমছৰ তো সেই গোটেইখিনিৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে তো ইয়াতে চাওক 8 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু 7 মে'ত এইটো শেষ হ'ব বাকী ইয়াত যেনেধৰণে কৈছিলোঁ জেনেৰেশ্যন কোড ফৰ ফাইনেল ৰেজিষ্ট্ৰেশ্যন ফৰ MSc Nursing, MSc Biotechnology, MSc courses 2025 only for those whose basic registration is accepted. Final registration তেওঁলোকৰে হ'ব যিসকলে তেওঁলোকে বেছিক ৰেজিষ্ট্ৰেশ্যনটো 8 তাৰিখৰ পৰা 8 এপ্ৰিলৰ পৰা 7 মে'ৰ ভিতৰত কমপ্লিট কৰিব পাৰে আৰু তেওঁলোকে যেতিয়া নিউ ৰেজিষ্ট্ৰেশ্যন তেওঁলোকৰ যিটো ফাইনেল ৰেজিষ্ট্ৰেশ্যন হ'ব সেইটো 17 এপ্ৰিলৰ পৰা 25 মে'লৈকে হৈ যাব অৰ্থাৎ বহাগ বিহু ঠিক পাছৰ পৰাই আৰম্ভ হৈ যাব Next, final decisions, payment of fees and city choice only for those have যিসকল finalization হয় তেওঁলোককে মানে পেমেণ্ট দিব পাৰে পেমেণ্ট তেওঁলোকে দিব লাগিব আৰু কি কৰিব পাৰিব তেওঁলোকে নিজে চিটি চইচ কৰিব পাৰিব এক্সামিনেশ্যনটো তেওঁলোকে কোড দিব আৰু তাৰো ডেট দি দিছে 17 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰত ঠিক আছে ইয়াত চাওক আকৌ লিখিছে অল এপ্লিকেশ্যনছ আৰ ৰিকুৱাৰ্ড টু ভিজিট দ্য ৱেবছাইট এইটো হৈছে আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো যিটো www.aims.ac.in ৰেগুলাৰলি আপোনালোকে এইটো ৱেবছাইট আপোনালোকে ভিজিট কৰি থাকিব সিন্স অল সাবসিকুৱেণ্ট কৰেজেণ্ডাম আপডেটছ উইল অনলি বি আপলোডেড অন দ্য ৱেবছাইট ঠিক আছে গতিকে সেয়া আৰু বেছিকৈ আপোনালোকৰ কথা এইবিলাক বিষয়ে জনাবলগীয়া নাই আপোনালোকে মাত্ৰ আপোনালোকে ইয়াৰে কি হয় বহুতে ভুল কৰে কিন্তু দেই এইমছত যেতিয়া পঢ়িবলৈ যাব ইয়াৰে কিন্তু যিটো ৰিটেন এক্সামিনেশ্যন যিটো এন্ট্ৰেন্স এক্সামিনেশ্যন অকণমান টাফ হৈ পৰে যিহেতু কম্পিটিশ্যনছটো থাকে এইটো সম্পূৰ্ণ নিটৰ দৰে আপোনালোকৰ এটা চিলেবাছ আপোনালোকে এতিয়া ফাৰ্ষ্ট ইয়েৰ যিটো 11th and 12th আপোনালোকে PCB সম্পূৰ্ণৰূপে পঢ়িব লাগিব আৰু খুব এটা সুন্দৰভাৱে আহিব আপোনালোকে যিসকলে নিটৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটা বেটাৰ অপচন যদি নিটত কেনেবাকৈ কোৱালিফাই নহয় তো BSc নাৰ্ছিঙত আপোনালোক আহি যাব পাৰে বা BSc পেৰামেডিকেল কোৰ্চত আপোনালোকে আহি যাব পাৰে গতিকে ইয়াতে মই এটা কথা পুনৰকৈ কৈ লৈছোঁ যিহেতু বহুতে এইটো ভুল কৰে এই বেছিক ৰেজিষ্ট্ৰেশ্যনটো কিন্তু শেষ নহয় প্ৰথমতে আপোনালোকে 4 এপ্ৰিলৰ পৰা এইটো যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে 8 এপ্ৰিলৰ পৰা যিটো ৰেজিষ্ট্ৰেশ্যন কৰিব প্ৰথম ৰেজিষ্ট্ৰেশ্যনটো কিন্তু আপোনালোকৰ এটা বেছিক ৰেজিষ্ট্ৰেশ্যনে হয় যিটো সেইটো কৰি পানি আপোনালোক বহি থাকিলে নহ'ব সেই ৰেজিষ্ট্ৰেশ্যনৰ পাছত আপোনালোকৰ যদি ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকৰ যদি একচেপ্টেড হয় দেন এটা কোড জেনেৰেট হ'ব আৰু সেই কোডটো 17 পৰা 15 মে'ৰ ভিতৰত 17 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰত সেই কোডটো জেনেৰেট হ'ব গতিকে ভাবিব নালাগে যে আজি আপোনালোকে এপ্লাই কৰি দিলে আজি আপোনালোকৰ কোডটো নাহিলে মোৰ কি হ'ব ন 17 এপ্ৰিলৰ পৰা মনত ৰাখক 17 এপ্ৰিলৰ পৰা কোডটো জেনেৰেট হ'ব 15 মে'ৰ ভিতৰত তাৰ পাছত আপোনালোকে সেই কোডটো দি পানি আপোনালোকে ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিলেহে আপোনালোকে পেমেণ্টৰ অপশ্যন পাব আৰু আপোনালোকে এক্সামিনেশ্যন চিটি চুইচ কৰিব পাৰিব স্পষ্টকৈ মই আপোনালোক কৈ দিছোঁ ফাইনেল ৰেজিষ্ট্ৰেশ্যন কৰিলেহে কিন্তু আপোনালোকে এক্সামটো এণ্ট্ৰেন্সটো দিবলৈ পাব আৰু মই ভাবিছোঁ আপোনালোকে এইটো অপৰচুনিটি কেতিয়াও নেহেৰুৱাব ঠিক আছে এইখিনিতে মই আৰু এটা কথা আছেগৈ আপোনালোকক কৈ নগ'লে বেয়া হ'ব মই দেখাই দিছোঁ এইখিনি স্পষ্টকৈ বুজি পালে যিহেতু মই ফ্ৰেংকলি কথাখিনি কৈ আছোঁ তো চাই লওক ইয়াতে চাওক মই এইটো কথা ক'লোঁ বেছিক ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে প্ৰথমতেই কৰিব লাগিব 8 এপ্ৰিলৰ পৰা 7 মে'ৰ ভিতৰত কথাটো অকণমান ক্ৰিটিকেল কিন্তু ভালধৰণে শুনি লওক 8 এপ্ৰিলৰ পৰা 7 মে'ৰ ভিতৰত আপোনালোকে বেছিক ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব আৰু সেই বেছিক ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এতিয়া যদি কৰে আজিয়ে কিন্তু আপোনালোকৰ জেনেৰেট নহয় আপোনালোকৰ কোডটো সেই বেছিক ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পাছত আপোনালোকৰ এটা কোড জেনেৰেট হ'ব আৰু সেই কোডটো জেনেৰেট হ'ব 17 এপ্ৰিলৰ পৰা আপোনালোকৰ 15 মে'ৰ ভিতৰত মনত ৰাখক 17 এপ্ৰিলৰ পৰা 15 মে'ৰ ভিতৰত গতিকে আপোনালোকৰ মূল কামটো হ'ল 7 মে'ৰ আগতেই আপোনালোকে
আজি কৰিলে আজিও কৰিব আপোনালোকে বেসিক ৰেজিষ্ট্ৰেচন কৰক আৰু 15 মেৰ আগত আপোনালোকৰ যিটো জেনাৰেট কোড হয়তো 17 তাৰিখও আহি যাব পাৰে যদি আজি কৰে গতিকে হেতু জেনাৰেট হৈ গুছি যাব তেতিয়া আপোনালোকে এটো ফাইনাল ৰেজিষ্ট্ৰেচন কৰিব ফাইনাল ৰেজিষ্ট্ৰেচনটো 15 মে লৈকে ডেট আছে গতিকে জেনাৰেট কোডটো আপোনালোকৰ খুব সোনকালে আহি যাব 15 মে লৈকে আপোনালোক ৰখি থাকিব নালাগে ঠিক আছে তাৰ পিছত কিন্তু কোড পোৱাৰ পিছত কিন্তু আপোনালোকে ফাইনাল ৰেজিষ্ট্ৰেচনটো কৰি পেলাব দেই আৰু এই গুটেইখিনি কথা ইয়াৰ হৈতেও একেই পোষ্ট গ্ৰেজুৱেট যিবিলাক কোৰ্স আছে ইয়াতো একেই আছে চক বেসিক ৰেজিষ্ট্ৰেচনটো প্ৰথমতে কৰিব লাগিব ডেট একেটাই আছে জেনাৰেট কোড এমএসসি কোৰ্স বিলাকতো সেই একেই আছে নহয়নে আৰু ফাইনাল ৰেজিষ্ট্ৰেচন ইয়াতো আপোনালোকে কৰিব লাগিব তাৰ পাছতে আপোনালোকে পেমেন্ট আৰু সিটি চইচ কৰিব পাৰিব এতিয়া মই যে কৈছিলো যে মেল সকলো ইয়াতে এপ্লাই কৰিব পাৰিব বয়জ সকলো এপ্লাই কৰিব পাৰিব বহুতে ভাবে যে বয়জ নাৰ্ছ হ'ব নোৱাৰে তো হেতু ভুল ধাৰণা ইয়াতে চক আছে বিএসসি নাৰ্ছিং আৰু বিএসসি নাৰ্ছিং পোষ্ট বেসিক আৰু বিএসসি পেৰামেডিকেল কোৰ্স বিএসসি পেৰামেডিকেল কোৰ্সটো ফিমেল মেল গুটেখিনিয়ে পাৰিব আৰু বিএসসি নাৰ্ছিং বুলি যেটো আছে এটোত কেৱল ফিমেল ক্যান্ডিডেটে প্ৰিফাৰ কৰা হ'ব ফিমেল ক্যান্ডিডেটে আসলে লোৱা হ'ব কিন্তু বিএসসি নাৰ্ছিং পোষ্ট বেসিক বুলি যেটো আছে হেতু যদি কোনোবা লৰাৰ মন আছে তো তেওঁলোকো এটো এপ্লাই কৰিব পাৰে দেই তেওঁলোকো পঢ়িব পাৰিব একেবাৰে চিন্তা কৰিবলগীয়া নাই ঠিক আছে এতিয়া মই বহুতক মই যেহেতু থাম্বেলত দেখাই দিছো যে পিসিএম থকা সকলো এপ্লাই কৰিব পাৰিব হয় পিসিএম থকা সকলো ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু প্ৰতিটো পোষ্টতে তেওঁলোকে নোৱাৰিব ঠিক আছে পিসিএম মানে কিছুমানৰ কি হয় এনেকুৱাও হৈ যায় যে পিসিবি এম এই গুটেইকেইটাই থাকে কিন্তু কিছুমানে কি কৰে আজিকালি বহুতক দেখো ফিজিক্স থাকে কেমিষ্ট্ৰি থাকে ইফালে বায়োলজি থাকে আৰু ইফালে কম্পিউটাৰ সায়েন্স লৈ লয় ম্যাথমেটিক্স নাথাকে তো তেওঁলোকৰ ম্যাথমেটিক্স নথকা সকলৰ কি হৈ যায় মই ম্যাথমেটিক্স নাথাকে কিছুমানৰ কি হয় ম্যাথছ থাকি যায় আৰু কম্পিউটাৰ সায়েন্স আহি যায় তাৰমানে বায়োলজি নাথাকে বা জিঅলজি থাকি যায় তাৰমানে বায়োলজিটো নাথাকে বায়োলজি নাথাকিলে তেওঁলোকে কি কৰিব নোৱাৰে তেওঁলোকৰ মেডিকেলৰ যিবিলাক নীতি হোক বা মেডিকেলৰ বিএসসি নাৰ্ছিং হোক তেওঁলোকে তাতে এপ্লাই কৰিব নোৱাৰে কিন্তু পিসিবি নাথাকি পিসিএম থকা সকলেও ইয়াতে এপ্লাই কৰিব পাৰিব কেটামান পোষ্ট আৰু হেইকেটা হৈছে আপোনালোকে পেৰামেডিকেলৰ কেটামান পোষ্ট ইয়াতে অন্তৰ্ভুক্ত আছে এই পেৰামেডিকেল যেটো কোৰ্স বিএসসি পেৰামেডিকেল এই বিএসসি পেৰামেডিকেলত আপোনালোকৰ অপটোমেট্ৰি আছে অপটোমেট্ৰি পঢ়িবলৈ তাতে পাব বিএসসি পেৰামেডিকেলত ৰেডিঅ'থেৰাপি আৰু ৰেডিঅ'গ্ৰাফি এইগিটা কাৰণে আপোনালোকে যদি পিসিএমও হয় তেতিয়া হলো আপোনালোকে এলিজিবল হ'ব মই কোৱা নাই যে পিসিবি খিনিয়ে নোৱাৰিব এই অপটোমেট্ৰি ৰেডিঅ'গ্ৰাফি আৰু ৰেডিঅ'থেৰাপি মনত ৰাখক এই তিনিটাৰ কাৰণে যদি আপোনাৰ পিসিএমও আছে তেতিয়া হলো আপোনালোকে তাতে এপ্লাই কৰিব পাৰিব আপোনালোকে তাতে পঢ়িব পাৰিব কোনো প্ৰবলেম আপোনালোকৰ নাথাকে ঠিক আছে কাৰোবাৰ যদি অপটোমেট্ৰি হ'বলৈ মন গৈছে যদি হায়াৰ সেকেন্ডাৰীত বায়োলজি নাছিলে দেন আপুনি এপ্লাই কৰিব পাৰিব কাৰোবাৰ যদি ৰেডিঅ'গ্ৰাফি কৰিবলৈ মন আছিলে হায়াৰ সেকেন্ডাৰীত বায়োলজি আছিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কাৰোবাৰ যদি ৰেডিঅ'থেৰাপি কৰিবলৈ মন আছিলে আপোনাৰ যদি হায়াৰ সেকেন্ডাৰীত বায়োলজি নাছিলে দেন আপুনি পঢ়িব পাৰিব ঠিক আছে এতিয়া থাকিলে বহুতে সুধি আছে পাৰ্সেন্টেজ এতিয়া সব বিএসসি নাৰ্ছিংৰ বিষয়ে কৈছো মই প্ৰথমতে বিএসসি নাৰ্ছিংৰ বিষয়ে কম ঠিক আছে বিএসসি নাৰ্ছিংত আপুনি যদি ওবিসি জেনাৰেল বা ইডব্লিউএস ক্যাটাগৰী হয় তেতিয়া হলে আপুনি 55% মাৰ্কস একুৱাৰ কৰিব লাগিব আপোনাৰ হায়াৰ সেকেন্ডাৰী লেভেল যেটো পৰীক্ষা হ'ব আৰু সেই পৰীক্ষাটোত পিসিবিই যোগ কৰি আপোনালোকৰ 55% থকা হ'ব লাগিব আৰু এসসি এসটি তেওঁলোকৰ কাৰণে 5% এটা ৰিলেক্সেশন থাকিব তেওঁলোকে 50% থাকিলেও হৈ যাব ঠিক আছে তো মইতো বিএসসি নাৰ্ছিংৰ কাৰণে কৈ আছো এটা বহুতে ভাবি আছে যে সকলৰ 55 হয়তো নৰব বা প্ৰিভিয়াস আগৰ ইয়াৰটোৰ লাষ্টলি সকলো চাই আছে যি সকলে ভাবি আছিল তেওঁলোকৰ যদি নাই তেতিয়া হলে তেওঁলোকেও এপ্লাই কৰিব পাৰিব আৰু তেওঁলোকে কিহত এপ্লাই কৰিব পাৰিব তেতিয়া হলে তেওঁলোকে এপ্লাই কৰিব পাৰিব বিএসসি পেৰামেডিকেলৰ যেটো পাৰ্সেন্টেজ সেই পাৰ্সেন্টেজটো অলপমান তেওঁলোকে কমাই দিছে তো মই দেখাই দিছো বিএসসি যেটো বিএসসি পেৰামেডিকেলত আপোনালোকৰ যদি
জেনেৰেলেই হওক বা OBC বা EWS তেওঁলোকৰ 50% থাকিলেই এপ্লাই কৰিব পাৰিব আৰু ইয়াতো PCBED PCBEত 50% থাকিব লাগিব আৰু যদি আপুনি যদি SC আৰু SCৰ পৰা বিলং কৰে দেন আপোনাৰ 45% থাকিলেই হৈ যাব আৰু মই যিজনৰ কথা কৈছিলোঁ অপটোমেট্ৰি ৰেডিঅ'থেৰাপি বা ৰেডিঅ'গ্ৰাফি এই যিকেইটা আছে এইকেইটাত যিহেতু মই কৈছিলোঁ PCM সকলোৱে এপ্লাই কৰিব পাৰিব তেওঁলোকৰ পাৰ্চেণ্টেজটো সেইকেইটাৰ কাৰণে PCMEত উলিওৱা হ'ব আৰু ই মানে কিন্তু ইংৰাজী দেই গম পাইছে নহয় Physics, Chemistry, Biology and English. Physics, Chemistry, Mathematics and English. হেতুৱে বুজি পাইছা নিশ্চয়কৈ ঠিক আছে মই পুৰা ফ্ৰেঙ্কলি তোমালোকক কৈছোঁ আসলে কথাবিলাক কোনো প্ৰবলেম নোহোৱাকৈ তো এতিয়া চাই ল'বা হা মই কি ক'বলৈ গৈ আছোঁ এতিয়া সৰি তোমালোকৰ সিলেবাসখনৰ বিষয়ে তোমালোকে হয়তো ভাবিছা কি আহিব চোৱা তোমালোকৰ BSc যেটো নাৰ্ছিঙৰ বিষয়ে মই কৈ লওঁ BSc নাৰ্ছিঙৰ কি হ'ব তোমালোকৰ 100 মাৰ্কছৰ এটা এক্সামিনেশ্যন হ'ব আৰু এই 100 মাৰ্কছৰ এক্সামিনেশ্যনটো তোমালোকৰ 2 ঘণ্টা থাকিব আৰু 1/3 তোমালোকৰ নেগেটিভ মাৰ্কিং থাকিব দেই 1/3 তোমালোকৰ নেগেটিভ মাৰ্কিং থাকিব আৰু ইয়াতে তোমালোকৰ ফিজিক্স আহিব 30 কোৱেশ্চনছ বায়ো আহিব 30 কোৱেশ্চনছ কেমিষ্ট্ৰি আহিব 30 কোৱেশ্চনছ আৰু 10টা কোৱেশ্চন জিকেৰ পৰা ইয়াতে আহিব আৰু ইয়াতে মন কৰিবা 1/3 তোমালোকৰ নেগেটিভ মাৰ্কিং থাকিব আৰু এই ফিজিক্স কেমিষ্ট্ৰি বায়োলজি হক এই গুটেইকেইটা তোমালোকৰ 11th আৰু 12thৰ বুক এখনৰ পৰা আহিব NCERT যিখন বুক এখন খুব ভাল ধৰণে পঢ়া যিসকলেতো নিটৰ কাৰণে পঢ়ি আছে তেওঁলোকৰ কাৰণেতো সুবিধাই হ'ব আৰু জিকেখিনি তোমালোকে অকমান চাবা আমি যিমান পাৰো সহায় কৰিম তোমালোকে যদি কিবা নোটছ আমাক বিচাৰা বাকি কমন কোৱেশ্চন যদি বিচাৰা আমি সম্পূৰ্ণ বিনামূলীয়াকৈ তোমালোকক হেল্প কৰিবলৈ আমি আছো ঠিক আছে ইয়াৰ পাছতে চোৱা BSc যেটো প্যাৰামেডিকেল কোৰ্স আমি হেতু দেখা দিম ঠিক আছে BSc প্যাৰামেডিকেল কোৰ্সটো কি তোমালোকক লাগিব চোৱা BSc প্যাৰামেডিকেলত তোমালোকে কি কৰিবা ইয়াত PCB আহিব অকল তাৰ মানে ফিজিক্সত 30 কেমিষ্ট্ৰি 30 আৰু বায়োলজি 30 আৰু এই কোৱেশ্চনছ কিটাটো তোমালোকৰ 2 ঘণ্টা সময় দিব আৰু তাতে 1/3 তোমালোকৰ কি থাকিব নেগেটিভ মাৰ্কিং থাকিব তাৰমানে টোটাল মাৰ্কছ কিমান হ'ল 90 মাৰ্কছ ঠিক আছে 1/3 তোমালোকৰ নেগেটিভ মাৰ্কিং তাৰমানে এটা কোৱেশ্চন শুদ্ধ কৰিলে তোমালোকে 1 নম্বৰ পাবা কিন্তু এটা কোৱেশ্চন ভুল কৰিলে তোমালোকৰ এই 1 নম্বৰৰ পৰা 0.75 তোমালোকৰ তাতে কাটা যাব ঠিক আছে বুজি পাইছা নিশ্চয়কৈ মই কি ক'ব বিচাৰিছো এইখিনিতে মই তোমালোকক এটো চাই লবা দেই মই এটা কৈ দিছো এই যেটো কলো BHC নাৰ্ছিঙৰ কাৰণে 2 ঘণ্টাই হয় কিন্তু BHC প্যাৰামেডিকেলত যেহেতু 90 নম্বৰ মাৰ্কছে আহিব আৰু 1/3 তোমালোকৰ যেটো নেগেটিভ মাৰ্কিং থাকিব গতিকে তাতে তোমালোকৰ 90 মিনিটে সময় দিব দেই 1.5 ঘণ্টা 90 মিনিট সময় তোমালোকক দিব পেপাৰখন সলভ কৰিব বাবে ঠিক আছে সোয়া এতিয়া আমি এক্সামিনেশ্যন ডেটটো তেওঁলোকে পাবলিশ কৰি দিছে তো সেই ডেটৰ বিষয়ে আমি তোমালোকৰ সৈতে আলোচনা কৰিম ঠিক আছে তো ডেটটো কেতিয়াকৈ আছে সেই বিষয়ে আমি জানিব লাগিব নহয় নে কাৰণ অতি সোনকালে তোমালোকৰ এক্সামবিলাক হ'বই আৰু একেবাৰে হাতত সময় কিন্তু তোমালোকৰ নাই হয় নে গতিকে যিমানখিনি লাগে নোটছে হওক বা কোৱেশ্চনছে হওক কমন কোৱেশ্চনছ আমি দিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আছো যদি লাগে তোমালোকে কমেন্ট কৰিবা নহলে নিজে হলো তোমালোকে প্ৰিপেয়াৰ হোৱা সোয়া এতিয়া তোমালোকৰ যেটো প্যাৰামেডিকেল কোৰ্স এই প্যাৰামেডিকেল কোৰ্সৰ এক্সামিনেশ্যনটো হ'ব 28 জুন তাৰিখে ঠিক আছে ধৰিব পাৰিছা না অলপমান পাতল হৈ গৈছে নহয় না 28 জুন তাৰিখে তোমালোকৰ প্যাৰামেডিকেল এক্সামৰ যেটো পৰীক্ষাটো এটো হ'ব আৰু 1 জুন তাৰিখে তোমালোকৰ যিসকলে BSc নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিম বুলি ভাবিছা তেওঁলোকৰ কিন্তু হাতত একেবাৰে সময় নাই 1 জুন আৰু প্যাৰামেডিকেল সকলে অকমান সময় এটা পাবা বাৰু ঠিক আছে এতিয়া এপ্ৰিল বহাগ বিহুৰ পাছতে এপ্ৰিল মে জুন হাতত মাত্ৰ এটা মাহ প্যাৰামেডিকেল BSc নাৰ্ছিঙৰ খিনিৰ কাৰণে আৰু প্যাৰামেডিকেল খিনিৰ কাৰণে দুটা মাহ তোমালোকে পাবা গতিকে খুব একদম জিহতাৰে তোমালোকে প্ৰিপাৰেচনছ কৰা একাগ্ৰতাৰে প্ৰিপাৰেচনছ কৰা ডেফিনেটলি তোমালোক সাকসেস হ'বা আমাৰ জ্ঞানতীৰ্থ পৰিয়াল তোমালোকৰ সৈতে আছে যিমানখিনি পাৰো মেটেৰিয়েল তোমালোকক একদম ফ্ৰীলি আমি প্ৰভাইড কৰিম আৰু কেনেকুৱা ধৰণৰ তোমালোকক নোটছ লাগে জনাবা আৰু কমন কোৱেশ্চনছ প্ৰিভিয়াছ কোৱেশ্চনছ বিলাক আমি এনালাইসিস কৰি তোমালোকলৈ যদি আগবঢ়াব লাগে আৰু বহুখিনি কোৱেশ্চনছ আমি আসলে নোট কৰি ৰাখিছিলো গতিকে সেইখিনি তোমালোকক যদি দিব লাগে আমি ডেফিনেটলি PDF কৰি দি দিম ঠিক আছে
গতিকে ভিডিঅ'টো সিমানেই আছিলে আৰু মনত ৰাখিবা পোষ্ট বেচিকৰ যিসকল BSc নাৰ্ছিঙৰ তেওঁলোকৰ এক্সামটো অকণমান বেলেগকৈ হ'ব দেই তেওঁলোকৰ 21 জুনত হ'ব 21 জুনত হ'ব দেই বাকী BSc নাৰ্ছিংখিনি 1 জুনত হ'ব আৰু 28 জুনত পেৰামেডিকেলখিনি হ'ব তো ঠিক আছে ভিডিঅ'টো সিমানেই আছিলে তোমালোকৰ কাৰণে এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' আছিলে যদি ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল হ'ল ডেফিনেটলি আমাক এটা কমেণ্ট কৰিবা আৰু ভিডিঅ'টো যিমান পাৰা সিমান বন্ধু বান্ধৱ নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তো ঠিক আছে চি ইউ ইন দ্য নেক্সট ভিডিঅ'